লগে এটা ছাত্ৰ বা এটা ছাত্ৰীয়ে চৰকাৰৰ ফালৰ পৰা কি সুবিধা অসুবিধা বা কি আঁচনি বা কি সুবিধা বা কি চাকৰি বা কেনেকুৱা ধৰণৰ স্কলাৰশ্বিপ লাভ কৰিব পাৰিব আৰু সেইবিলাক লাভ কৰিবলৈ হ'লে চৰকাৰৰ তৰফৰ পৰা এজন মেট্ৰিক পাছ ছাত্ৰ বা ছাত্ৰীসকলে আপোনালোকৰ কেইটামান আপোনালোকৰ গুৰুত্বপূৰ্ণ কিন্তু যিবোৰ আপোনালোকৰ ডকুমেণ্টছ আছে সেই নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে কিন্তু আপোনালোকৰ যোৱাকালি অৰ্থাৎ আপোনালোকৰ মেট্ৰিকৰ যিটো আপোনালোকৰ ৰিজাল্ট দিছিলে সকলোৱে কিন্তু আপোনালোকে গমেই পাইছে আৰু যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে ৰিজাল্টটো বেয়া কৰিছিলে তো আপোনালোকে যদি দুটা ছাবজেক্টত আপোনালোকে বেয়া কৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে কম্পাৰ্টমেণ্টেল যিটো এক্সাম আছে সেই এক্সামখন কিন্তু আপোনালোকে মে' মাহৰ 2 তাৰিখে আপোনালোকে সেই এক্সামখন আপোনালোকে দিব পাৰিব আৰু লগতে কিন্তু আপোনালোকক জনাই দিওঁ যিসকল ষ্টুডেণ্টে আপোনালোকে মেট্ৰিকটো পাছ কৰিব পাৰিছে তো আপোনালোকৰ জীৱনৰ এটা অধ্যায় আপোনালোকে আগুৱাই গৈছে। তো আমি এইখিনিতে আপোনালোকক জনাই দিম যে মেট্ৰিক পাছ কৰাৰ লগে লগে এটা ছাত্ৰ বা এটা ছাত্ৰীয়ে চৰকাৰৰ ফালৰ পৰা কি সুবিধা অসুবিধা বা কি আঁচনি বা কি সুবিধা বা কি চাকৰি বা কেনেকুৱা ধৰণৰ স্কলাৰশ্বিপ লাভ কৰিব পাৰিব আৰু সেইবিলাক লাভ কৰিবলৈ হ'লে চৰকাৰৰ তৰফৰ পৰা এজন মেট্ৰিক পাছ ছাত্ৰ বা ছাত্ৰীসকলে আপোনালোকৰ কেইটামান আপোনালোকৰ গুৰুত্বপূৰ্ণ কিন্তু যিবোৰ আপোনালোকৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছবোৰ থকা কিন্তু আপোনালোকৰ অত্যন্ত প্ৰয়োজনীয়। যদি আপোনালোকে সেই ডকুমেণ্টছবোৰ এতিয়ালৈকে বনোৱা নাই, মই আজি 5ৰ পৰা 7খন ডকুমেণ্টছৰ আপোনালোকক নাম ক'ম। যদি আপোনালোকে সেই ডকুমেণ্টছখন এতিয়ালৈকে বনোৱা নাই আপোনালোকে কিন্তু সোনকালেই বনাব পাৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে সেই মানে যিবোৰ মই ডকুমেণ্টছৰ নামবোৰ ক'ম আপোনালোকে যদি সেই ডকুমেণ্টছখন এতিয়াও বনোৱা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে আৰু তাত গৈ পিনে মোৰ যিটো পাৰ্চনেল ফোন নাম্বাৰ আছে ফোন নাম্বাৰত গৈ কিন্তু আপোনালোকে মেছেজ কৰি মোক সুধিব পাৰিব যে আমি এই কাৰ্ডটো কেনেকৈ বনাম। গতিকে মই আগতীয়াকৈ আপোনালোকক প্ৰচেছটো জনাই দিছোঁ যে আপোনালোকে কেনেকৈ হেৰি কৰিব লাগিব। এতিয়া প্ৰথমতে আপোনালোকক জনাই দিম আপোনালোকৰ মানে যিটো প্ৰথমতে আপোনালোকৰ যিটো কাৰ্ড আছে সেই কাৰ্ডখন হৈছে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড। এই এক্সচেঞ্জ যিটো কাৰ্ড আছে সেই কাৰ্ডখন কিন্তু আপোনালোকৰ বহুতো কামত বা বিভিন্ন ধৰণৰ চাকৰি বা স্কলাৰশ্বিপত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডৰ কিন্তু বহুত গুৰুত্ব বুলি আপোনালোকক সেই এক্সচেঞ্জ কাৰ্ডক কোৱা হয় বা গুৰুত্বপূৰ্ণ বা আপোনালোকৰ সকলোৰে ষ্টুডেণ্টসকলৰ কাৰণে বা সকলো নাগৰিকৰ কাৰণে কিন্তু প্ৰয়োজনীয় এটা প্ৰমাণ পত্ৰ হয় এই এক্সচেঞ্জ কাৰ্ডটো। ইয়াৰ লগতে আপোনালোকক জনাই দিম যিটো কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট সেই কাষ্ট চাৰ্টিফিকেটটো যদি আপোনালোকে এতিয়ালৈকে বনোৱা নাই, ধৰি লওক MOC MC ST জেনেৰেল আপোনালোকৰ এইকেইটা বিষয়ত যদি আপোনালোকে এতিয়াও কাষ্ট চাৰ্টিফিকেটখন বনোৱা নাই আপোনালোকৰ নিজৰ কাৰণে আপোনালোকে সোনকালে কিন্তু আপোনালোকে বনাই ল'ব পাৰিব। ইয়াৰ লগতে আপোনালোকক জনাই দিম যে আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট থকা সকলোৰে প্ৰয়োজন কাৰণ আপোনালোকে যেতিয়াই কোনো এখন চাকৰিত আপোনালোকে এপ্লাই কৰিবলৈ যাব আপুনি কেনেকুৱা ধৰণৰ বা কেনেকুৱা হেৰিৰ আপোনালোকে কোনে মানে গম নাপায়। যদি আপোনালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেটটো থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু এটা সীমিত মানে আপোনালোকৰ হেৰি দিয়া হয় যে এই মানুহজন ইমানখিনিলৈ যাব পাৰিব বা ইমান হেৰি কৰিব পাৰিব, ইমান ওপৰত যাব পাৰিব বা ইমান তললৈ আহিব পাৰিব, ইয়াৰ ভিতৰত থাকিব। আপোনালোকৰ কিন্তু এটা মানে সকলোকে মানে আপোনালোকক এটা মানে সময়সীমা বা আপোনালোকৰ মানে লিমিট এটা দিয়া হয়। সেই লিমিটৰ ওপৰত ভিত্তি কৰি কিন্তু আপোনালোকৰ মানে যিটো কেৰেক্টাৰ চাৰ্টিফিকেট আছে কেৰেক্টাৰ চাৰ্টিফিকেটখন কিন্তু সকলোৱে বনাব পাৰিব আৰু আপোনালোকৰ বনোৱাৰ কাৰণে কিন্তু অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ লগতে আপোনালোকক জনাই দিম যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ মানে যিটো ইনকাম চাৰ্টিফিকেট আছে ইনকাম চাৰ্টিফিকেটটো আপোনালোকে সোনকালে বনাই লওক। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটটো পুৰণা হৈ গৈছে বা আপোনালোকে উঠাব পৰা নাই তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ কিবা অসুবিধাও হ'ব পাৰে। আপোনালোকে বিভিন্ন ধৰণৰ চাকৰি বা আপোনালোকৰ যিবোৰ আপোনালোকৰ চৰকাৰৰ তৰফৰ পৰা যিবোৰ আঁচনি আহে যেনেকৈ বৰ্তমান কিন্তু আপোনালোকৰ বাবু আঁচনিৰ চলি আছে ল'ৰাবিলাকৰ কাৰণে, ছোৱালীবিলাকৰ কাৰণে কিন্তু নিযুত মানে আঁচনি আৰু এই ভিডিঅ'টো কিন্তু আপোনালোকৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই নহয় আপোনালোকৰ সকলোৰে কাৰণেই কিন্তু এই ভিডিঅ'টো হয়। মানে ইতিমধ্যে আপোনালোকৰ যিটো মেট্ৰিকৰ ৰিজাল্ট দিছে সকলোৱে আপোনালোকে পাছ কৰিছে তো সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে। যদি আপোনালোকে এই ডকুমেণ্টছবোৰ বনোৱা নাই বা আপোনালোকৰ যদি কিবা কিবি ডকুমেণ্টছত প্ৰয়োজন হয় বা বনাব লগা হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে যিসকল ষ্টুডেণ্ট আছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে কমেণ্ট বক্সত আপোনালোকে জনাই দিব যে মেট্ৰিকত আপোনালোকৰ পাৰ্চেণ্টেজ কিমান হৈছিলে, আপোনালোকৰ
হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ পাৰ্চেণ্টেজ কিমান হৈছিলে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।